নমস্কাৰ সকলোকে এলপিএনএমই স্যার ইউটিউব চ্যানেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ষষ্ঠ শ্ৰেণীৰ নতুন গণিত দ্বিতীয় ভাগ কিতাপখনত দিয়া পাঠ নম্বৰ 8 যাৰ নাম হৈছে অংকন আৰু যাক ইংলিছত কোৱা হৈছে কনষ্ট্ৰাকচন। আজি আমি এই 8 নম্বৰ পাঠৰ ভিতৰত থকা যি কৰিছা অহা 8.1 দিয়া আছে তাৰে প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। আৰু এই প্ৰশ্নখিনি সমাধান কৰাৰ আগতে আমি পাঠটোৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা জানিব লাগিব। চোৱা ইয়াত এটা বৃত্ত অংকন কৰিছে কম্পাছ আৰু পেঞ্চিলৰ সহায়ত। এতিয়া এই কম্পাছৰ জোঙা মূৰটো য'ত বহিছে অৰ্থাৎ যোনটো বিন্দুত বহিছে সেই বিন্দুটো কি বুলি কোৱা হয়? কেন্দ্ৰ বুলি কোৱা হয়। যেতিয়া এডাল ৰেখাখণ্ড কেন্দ্ৰৰ মাজেদি পাৰ হৈ যাব তেতিয়া তাক ব্যাস বুলি কোৱা হয় আৰু এই ব্যাসৰ আধাক ব্যাসাৰ্ধ বুলি কোৱা হয়। অৰ্থাৎ এই ইয়াৰ পৰা ইয়াক কি বুলি কোৱা হ'বগৈ? ব্যাসাৰ্ধ বুলি কোৱা হ'ব। আকৌ ইয়াৰ পৰা ইয়াক কি বুলি কোৱা হ'ব? ব্যাসাৰ্ধ বুলি কোৱা হ'ব। অৰ্থাৎ যেতিয়া দুডাল ব্যাসাৰ্ধ একলগ হৈ গ'ল তেতিয়া তাক কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। ব্যাস হৈছে যেতিয়া এডাল ৰেখাখণ্ড কেন্দ্ৰৰ মাজেদি পাৰ হৈ যাব। যেতিয়া এডাল ৰেখাখণ্ড কেন্দ্ৰৰ মাজেদি পাৰ হৈ যাব তেতিয়া তাক কি বুলি কোৱা হয়? ব্যাস বুলি কোৱা হয়। এতিয়া চোৱা, এতিয়া আমি কৰিছা অহা 8.1ৰ প্ৰশ্নখিনি সমাধান কৰিম। চোৱা ইংলিছত কি কৈছে প্ৰশ্নটো এবাৰ চাই লোৱা। 1 number question, take a baseline of length 10 cm, draw two half circles representing identical wavy waves. What will be the radius of each half circle? আৰু চোৱা অসমীয়াত কি কৈছে 1 নম্বৰ প্ৰশ্ন, 10 cm দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা। একেধৰণৰ তৰংগক ঢৌ খেলি থকা প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত অংকন কৰা। আমাক কৈছে যে দুটা অৰ্ধবৃত্ত অংকন কৰিব লাগে। প্ৰতিটো অৰ্ধবৃত্তৰ ব্যাসাৰ্ধ কিমান হ'ব? ব্যাসাৰ্ধটো আমি উলিয়াব লাগে। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। 1 নম্বৰৰ সলিউশ্যন, যেহেতু আমাক কৈছে 10 cm দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে লোৱা, সেইবাবে আমি স্কেলৰ সহায়ত 10 cm জোখৰ এডাল প্ৰথমে ৰেখাখণ্ড অংকন কৰিব লাগিব। 0ৰ পৰা তোমালোকে 10 cm লৈকে প্ৰথমে এডাল ৰেখাখণ্ড অংকন কৰি ল'বা। আৰু এই ৰেখাখণ্ডডালৰ এই ইয়াত এটা বিন্দু আছে, ইয়াত এটা বিন্দু আছে। এই বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ। ইয়াৰ পিছত চোৱা কি কৈছে যে একেধৰণৰ তৰংগক ঢৌ খেলি থকা প্ৰতিনিধিত্ব কৰা দুটা অৰ্ধবৃত্ত অংকন কৰা। যেহেতু আমাক দুটা অৰ্ধবৃত্ত অংকন কৰিব দিছে সেইবাবে আমি ইয়াত থকা 10 cm দৈৰ্ঘ্যৰ ৰেখাখণ্ডডালক আমি দুই ভাগে ভাগ কৰি ল'ব লাগিব। এতিয়া চোৱা ইয়াৰ পৰা ইয়াৰ যোগটো কিমান আছিল? 10 cm আছিল। এতিয়া 10ৰ আধা কিমান হ'বগৈ? 5 হ'বগৈ। অৰ্থাৎ আমি সমানে ভাগ কৰিব লাগিব। তোমালোকে এই 0ৰ পৰা 5 cm লৈকে এইদৰে কম্পাছৰ সহায়ত যোগটো লৈ ল'বা। যোগটো লৈ পেলাই তোমালোকে এইদৰে এ বিন্দুত এনেকৈ কম্পাছডাল বহাই পেলাই এইদৰে তোমালোকে এডাল আঁচ দি দিবা। আৰু এই যে আঁচডালে যে ইয়াত যে কটাকটি কৰিছে এই বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ। অৰ্থাৎ এৰ পৰা চিৰ যোগটো কিমান? এতিয়া 5 cm। আকৌ এই বিৰ পৰা চিৰ যোনটো যোগ পালোঁ সেইটো কিমান হৈছেগৈ? 5 cm। এতিয়া আকৌ আমি এই এ আৰু চি যে 5 cm আছে এই 5 cmটোক আকৌ এবাৰ আমি সমানে ভাগ কৰিব লাগিব। এতিয়া এই 5ৰ আধা কিমান হ'বগৈ? 5ৰ আধা হ'বগৈ 2.5 অৰ্থাৎ আঢ়ৈ। অৰ্থাৎ 2.5টো ক'ত আছে চোৱা ইয়াত, হয়নে? 0ৰ পৰা 2.5 লৈকে তোমালোকে এইধৰণে কি কৰিবা? কম্পাছৰ সহায়ত যোগটো লৈ ল'বা আৰু এইদৰে তোমালোকে এটা ইয়াত বিন্দু চিনাক্তকৰণ কৰি ল'বা। আৰু এই যোনটো বিন্দু আমি ইয়াত পাম এই বিন্দুটোৰ নাম দিবা তোমালোকে ডি। ঠিক একেধৰণে এতিয়া এই বি বিন্দুটোক কেন্দ্ৰ কৰি পেলাই ইয়াত তোমালোকে আঢ়ৈ চেণ্টিমিটাৰ কি কৰিবা? এইদৰে কম্পাছৰ সহায়ত যোগটো ল'বা আৰু এই বি বিন্দুটোক কেন্দ্ৰ কৰি এইদৰে এডাল ইয়াত বিন্দু চিনাক্ত কৰি দিয়া। আৰু এই যোনটো বিন্দু পালোঁ এই বিন্দুটোৰ নাম দিলোঁ আমি ই বুলি। এতিয়া আমি এই ডি বিন্দুটোক কেন্দ্ৰ কৰি এ ডি ব্যাসাৰ্ধ হিচাপে লৈ এই ডি বিন্দুটোক কেন্দ্ৰ কৰি আমি ইয়াত এটা অৰ্ধবৃত্ত অংকন কৰিব লাগিব। ঠিক একেধৰণে এতিয়া আমি এই ই বিন্দুটোক কেন্দ্ৰ কৰি
আৰু এই বি ইক ব্যাসাৰ্ধ হিচাপে লৈ পেলাই আমি আন এটা ইয়াত বৃত্ত অংকন কৰিব লাগিব এইদৰে তোমালোকে ইয়াত আন এটা বৃত্ত অংকন কৰি দিবা যেহেতু আমাক দুটা ইয়াত অৰ্ধবৃত্ত অংকন কৰিব দিছে আৰু এয়াই হৈ গ'ল আমি আঁকিবলগীয়া দুটা অৰ্ধবৃত্ত আৰু এৰ পৰা ডিৰ যোগটো কিমান হ'বগৈ 2.5 সেন্টিমিটাৰ আকৌ এই বিৰ পৰা ইৰ যোনটো যোগ হেতু কিমান হ'বগৈ 2.5 সেন্টিমিটাৰ আকৌ সিৰ পৰা ইৰ যোগটো কিমান হ'বগৈ 2.5 সেন্টিমিটাৰ আকৌ ডিৰ পৰা সিৰ যোগটো কিমান হ'বগৈ 2.5 সেন্টিমিটাৰ আৰু এয়াই আছিল আমি আঁকিবলগীয়া দুটা অৰ্ধবৃত্ত প্ৰথমে কি কৰিবা তোমালোকে এ বি 10 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড লৈ ল'বা আকৌ সেই ৰেখাখণ্ডডালক কি কৰিবা সমানে দুই ভাগ কৰিবা আকৌ সেই দুই ভাগক আকৌ সমানে কি কৰিবা দুই ভাগ কৰি ল'বা আৰু এই ডি বিন্দুটোক কেন্দ্ৰ কৰি এটা অৰ্ধবৃত্ত আকৌ ই বিন্দুটোক কেন্দ্ৰ কৰি আন এটা অৰ্ধবৃত্ত আঁকি দিলে আমি আমাৰ আঁকিবলগীয়া অৰ্ধবৃত্ত দুটা পাই গ'লো আৰু ইয়াৰ যোনটো অংকন প্ৰণালী সেই অংকন প্ৰণালীটো তোমালোকে লিখিব লাগিব চ' মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ তোমালোকে চাই ইয়াৰ পৰা লিখি দিবা 1 নম্বৰৰ সলিউশন স্তৰ 1 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড এ বি অংকন কৰা হ'ল কম্পাছৰ সহায়ত এ বিৰ আধা কিমান 5 সেন্টিমিটাৰ হোৱাকৈ এটা বিন্দু চি চিহ্নিত কৰা হ'ল চ' আমি কি কৰিছিলোঁ এ বিৰ আধা লৈছিলোঁ আৰু কিমান পাইছিলোঁ আমি ইয়াত এটা বিন্দু পাইছিলোঁ আৰু সেই বিন্দুটোক আমি কি নাম দিছিলোঁ চি সেই কথাটোকে ইয়াত লিখা আছে স্তৰ 2 কম্পাছৰ সহায়ত এ চিৰ আধা কিমান 2.5 সেন্টিমিটাৰ হোৱাকৈ এটা বিন্দু ডি আৰু ই চিহ্নিত কৰা হ'ল এতিয়া আমি কি কৰিছিলোঁ এই এ আৰু চি যোনটো আমি আধা পাইছিলোঁ সেই আধাটোক আকৌ কি কৰিছিলোঁ আমি স্কেল পাতৰ পৰা কম্পাছৰ সহায়ত কি কৰিছিলোঁ আধা কৰি লৈছিলোঁ হয়নে আধা কৰি এটা বি পাইছিলোঁ ডি আৰু ইয়াত এটা বিন্দু পাইছিলোঁ আমি ই বুলি সেই কথাটোকে ইয়াত লিখা আছে স্তৰ 3 ডি বিন্দু কেন্দ্ৰ কৰি এ ডি ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল একেদৰে ই বিন্দু কেন্দ্ৰ আৰু বি ই ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল ওপৰত অংকন কৰা অৰ্ধবৃত্ত দুটাই হ'ল আমি অংকন কৰিবলগীয়া অৰ্ধবৃত্ত যাৰ ব্যাসাৰ্ধ হ'ল 2.5 সেন্টিমিটাৰ এইখিনি আছিল আমাৰ অংকন প্ৰণালী স্তৰখিনি তোমালোকে চাই ইয়াৰ পৰা ধুনীয়াকৈ অসমীয়াত লিখি দিবা আৰু যদি ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে এইদৰে লিখিবা স্টেপ 1 ড্ৰ এ লাইন সেগমেন্ট এ বি অফ লেন্থ 10 সেন্টিমিটাৰ উইথ দ্য হেল্প অফ কম্পাছ মাৰ্ক পইণ্ট চি এট হাফ length of AB that is 5 centimeter. Step 2 with the help of compass mark a point D and E which are at a half length of AC and BC. Step 3 now taking DS center and ADS radius মান হৈছে ব্যাসাৰ্ধ draw half circle similarly taking ES center and BES radius draw another half circle these two are the half circle to be draw those radius are 2.5 centimeter each এইটো হ'ল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে চাইছে ধুনীয়াকৈ ইয়াৰ পৰা অংকন প্ৰণালীটো লিখি ল'বা অংকন প্ৰণালীটো একো নহয় আমি অৰ্থাৎ কিদৰে আমি ইয়াৰ ছবিখন অংকন কৰিছিলোঁ সেইখিনিয়ে খালি ইয়াত লিখিব লাগে স্তৰখিনিত লিখিব লাগে আৰু এইটোৱে আছিল আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে ট্ৰাই টু ৰিক্ৰিয়েট দ্য ফিগাৰ হোয়াৰ দ্য ৱেভছ আৰ সিমিলাৰ দেন এ হাফ সাৰ্কেল হোয়াৰ টু পুট দ্য টিপ অফ দ্য কম্পাছ টু গেট টু আইডেণ্টিকেল ৱেভছ অফ দিছ টাইপ আৰু চোৱা অসমীয়াত কি কৈছে তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা এনেকুৱা দুটা একেধৰণৰ তৰংগ পাবলৈ কম্পাছৰ জোঙামূৰটো ক'ত ৰাখিব লাগিব এই যে 1 নম্বৰটো আমি যে অলপ আগত সমাধান কৰিছিলোঁ এইটো চাই আমি ইয়াত 2 নম্বৰৰ প্ৰশ্নটো সমাধান কৰিব লাগিব অৰ্থাৎ চোৱা কেনেধৰণে কৰিম নাম্বাৰ 2 সলিউশন যেহেতু ইয়াত কি কৈছে 10 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাক আধাৰ হিচাপে ল'ব দিছে সেইবাবে আমি 2 নম্বৰ প্ৰশ্নৰ কাৰণে স্কেলৰ সহায়ত আমি 10 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'ব লাগিব এইদৰে তোমালোকে স্কেলৰ সহায়ত 10 সেন্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'বা আৰু ৰেখাখণ্ডৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ এতিয়া সব প্ৰশ্নটোত কি কৈছে যে তৰংগবোৰ অৰ্ধবৃত্ততকৈ সৰু হোৱাকৈ আকৃতিটো পুনৰ অংকন কৰিবলৈ চেষ্টা কৰা যেতিয়া আমি 1 নম্বৰ প্ৰশ্ন সমাধান কৰিছিলোঁ তাত আমি দুটা অৰ্ধবৃত্ত অংকন কৰিছিলোঁ আৰু প্ৰতিটোৰ আমি ব্যাসাৰ্ধ কিমান পাইছিলোঁ 2.5 সেন্টিমিটাৰ 2.5 সেন্টিমিটাৰ যেহেতু আমাৰ 2 নম্বৰ প্ৰশ্নটোত কৈছে যে অৰ্ধবৃত্ততকৈ সৰু আমি অৰ্ধবৃত্ত অংকন কৰিব লাগিব সেইবাবে আমি ব্যাসাৰ্ধটো 2.5 সেন্টিমিটাৰতকৈ কম ল'ব লাগিব
2.5 সেণ্টিমিটাৰতকৈ কম আমি 2 সেণ্টিমিটাৰ ল'ব পাৰি বা 2.1 সেণ্টিমিটাৰ ল'ব পাৰি। এতিয়া চোৱা কেনেধৰণে কৰিম। এতিয়া আমি স্কেলৰ পৰা কম্পাছৰ সহায়ত 2 সেণ্টিমিটাৰ জোখৰ আমি জোখটো লৈ ল'ম। এইদৰে তোমালোকে কি কৰিবা, স্কেলৰ পৰা কম্পাছৰ সহায়ত 2 সেণ্টিমিটাৰ জোখটো লৈ ল'বা আৰু এ বিন্দুটো কেন্দ্ৰ কৰি এইদৰে তোমালোকে এ বি ৰেখাখণ্ডৰ ওপৰত এটা বিন্দু চিনাক্তকৰণ কৰি ল'বা আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি চি বুলি। ঠিক একেধৰণে স্কেলৰ পৰা 2 সেণ্টিমিটাৰ জোখটো লৈ ল'বা। জোখটো লৈ পেলাই বি বিন্দুক কেন্দ্ৰ কৰি তোমালোকে এ বি ৰেখাখণ্ডৰ ওপৰত এইদৰে আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'বা আৰু এই যোনটো বিন্দু পালোঁ এই বিন্দুটোৰ নামটো দিছোঁ আমি ডি বুলি। এতিয়া আমি এই এ চিক ব্যাসাৰ্ধ হিচাপে লৈ আমি এতিয়া আমি এই চি বিন্দুটো কেন্দ্ৰ কৰি আমি এইদৰে এটা অৰ্ধবৃত্ত ওপৰৰ ফালে অংকন কৰিম। আকৌ ঠিক এই ডি বিন্দুটো কেন্দ্ৰ কৰি আকৌ এই বি ডিকে ব্যাসাৰ্ধ হিচাপে লৈ আমি এই ডি বিন্দুটো কেন্দ্ৰ কৰি এটা অৰ্ধবৃত্ত আমি ওপৰৰ ফালে অংকন কৰিম। এইদৰে তোমালোকে চাই ইয়াৰ পৰা আন এটা অৰ্ধবৃত্ত ওপৰৰ ফালে অংকন কৰি দিবা। আৰু আমি যে ইয়াত এ চি পাইছোঁ এই এ চিৰ জোখটো কিমান 2 সেণ্টিমিটাৰ আৰু এই বি ডিৰ যোনটো জোখ পাইছোঁ এইটো কিমান হৈছে 2 সেণ্টিমিটাৰ আৰু এয়াই হ'ল আমি আঁকিবলগীয়া অৰ্ধবৃত্ত দুটা আৰু যোনখিনি কি হৈছেগৈ অৰ্ধবৃত্ততকৈ সৰু হৈছেগৈ। এইটো হ'ল আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু ইয়াৰ যোনটো অংকন প্ৰণালী আছে সেই অংকন প্ৰণালীটো মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিবা। স্তৰ 1 এ বি 10 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ'ল। কম্পাছৰ সহায়ত এৰ পৰা 2 সেণ্টিমিটাৰ দূৰত্বত এটা বিন্দু চি চিহ্নিত কৰা হ'ল। একেদৰে বিৰ পৰা 2 সেণ্টিমিটাৰ দূৰত্বত এটা বিন্দু ডি চিহ্নিত কৰা হ'ল। স্তৰ 2 চি বিন্দু কেন্দ্ৰ কৰি এ চিক ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল। একেদৰে ডি বিন্দু কেন্দ্ৰ কৰি বি ডিক ব্যাসাৰ্ধ হিচাপে লৈ আন এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল। এই অৰ্ধবৃত্ত দুটাই হ'ল আমি অংকন কৰিবলগীয়া অৰ্ধবৃত্ত। এনেকুৱা দুটা অৰ্ধবৃত্ত অংকন কৰিবলৈ কম্পাছৰ জোঙা মূৰটো ৰেখাডালৰ বিন্দু চি আৰু ডিত ৰাখিব লাগিব। আৰু এয়াই আছিলে আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। আৰু এইখিনি আছিলে আমাৰ অংকন প্ৰণালীখিনি কেনেধৰণে লিখিব লাগে। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু যদি তোমালোকে ইংলিছত লিখিবলৈ বিচৰা তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা। Step 1 Draw a line segment AB of length 10 cm. A point C is taken at a distance of 2 cm from A. Similarly, a point D taken which is 2 cm away from point B. Step 2 Let's draw a half circle taking C as center and AC as radius. Similarly, taking D as center and BD as radius and draw another half circle. These two half circles are the required half circles. To draw half circles of this type, we need to put the tip of the compass at point C and D. অৰ্থাৎ এনেকুৱা ধৰণৰ দুটা আমি অৰ্ধবৃত্ত অংকন কৰিবলৈ হ'লে কম্পাছৰ জোঙা মূৰটো আমি ক'ত বহাব লাগিব, চি বিন্দুত আৰু ডি বিন্দুত বহাব লাগিব। আৰু এইটোৱে আছিলে আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা। প্ৰথমে আমি কেনেদৰে অংকন কৰিছিলোঁ, প্ৰথমে আমি এ বি 10 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰিলোঁ। তাৰপিছত আমি কম্পাছৰ সহায়ত এৰ ওপৰত বিন্দুটো কেন্দ্ৰ কৰি আমি 2 সেণ্টিমিটাৰ জোখৰ ইয়াত এটা কি পালোঁ, বিন্দু পালোঁ আৰু সেই বিন্দুটোৰ নাম হৈছে চি। ঠিক একেধৰণে বি বিন্দুটোক কেন্দ্ৰ কৰি আমি 2 সেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ লৈ ইয়াত এটা আমি বিন্দু পালোঁ, সেই বিন্দুটোৰ নাম দিলোঁ ডি। এতিয়া আমি এই চি বিন্দুটো কেন্দ্ৰ কৰি এ চিক ব্যাসাৰ্ধ হিচাপে লৈ আমি ইয়াত এটা বৃত্তচাপ অংকন কৰিছোঁ। আকৌ ঠিক একেদৰে এই ডি বিন্দুটোক কেন্দ্ৰ কৰি বি ডিক ব্যাসাৰ্ধ হিচাপে লৈ আন এটা বৃত্তচাপ আমি ওপৰৰ ফালে অংকন কৰিলোঁ। আৰু এয়াই আছিলে আমাৰ 2 নম্বৰ যোনখন ছবি, অৰ্থাৎ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ট্ৰাই টু ড্ৰ দ্য এবভ ৱেভছ উইথ বেজ লাইন অফ ডিফাৰেণ্ট লেন্থ। আৰু চোৱা অসমীয়াত কি কৈছে, বিভিন্ন দৈৰ্ঘ্যৰ ৰেখাক আধাৰ হিচাপে লৈ ওপৰৰ তৰংগবোৰ অংকন কৰিবলৈ চেষ্টা কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিবা। নম্বৰ 3ৰ সলিউশ্যন। 3 নম্বৰ প্ৰশ্নটো সমাধান কৰাৰ আগতে তোমালোকে এটা কথা বুজিবলৈ চেষ্টা কৰা। চোৱা মই ইয়াত এটা কম্পাছৰ সহায়ত ইয়াত মই 2 সেণ্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ ল'লোঁ।
মই 2 সেন্টিমিটাৰ জোখৰ ব্যাসাৰ্ধ ললোঁ ইয়াত ব্যাসাৰ্ধ লৈ মই ইয়াত এটা বৃত্ত অংকন কৰিম ইয়াত মই এটা বৃত্ত অংকন কৰিম ইয়াত এটা মই 2 সেন্টিমিটাৰৰ ব্যাসাৰ্ধ লৈ ইয়াত এটা মই বৃত্ত অংকন কৰিলোঁ এই বৃত্তৰ এই মাজত য'ত কম্পাছডাল বহিছে এই বিন্দুটো কোৱা হ'ব কেন্দ্ৰ যেতিয়া এই কেন্দ্ৰৰ মাজেদি এডাল ৰেখাখণ্ড পাৰ হৈ যাব তেতিয়া তাক কোৱা হয় ব্যাস আৰু এই ব্যাসৰ এই যে ইয়াৰ পৰা যে ইয়াত এইটো কোৱা হয় ব্যাসাৰ্ধ অৰ্থাৎ ব্যাসৰ আধা হৈছে ব্যাসাৰ্ধ এতিয়া চোৱা আমি কিমান সেন্টিমিটাৰৰ ব্যাসাৰ্ধ লৈছিলোঁ আমি কিমান সেন্টিমিটাৰৰ ব্যাসাৰ্ধ লৈ পেলাই বৃত্তটো অংকন কৰিছিলোঁ 2 সেন্টিমিটাৰ ব্যাসাৰ্ধ লৈ বৃত্তটো অংকন কৰিছিলোঁ কিন্তু এতিয়া চোৱাচোন ব্যাসাৰ্ধটো কিমান হৈ যাবগৈ সৰি ব্যাসাৰ্ধ নহয় ব্যাসাৰ্ধ যদি 2 হয় ব্যাসটো কিমান হৈ গ'ল চোৱা ইয়াত কিমান আছে ইয়াৰ পৰা ইয়াৰ যোগটো কিমান 4 হয়নে অৰ্থাৎ ব্যাসাৰ্ধ যদি 2 হয় ব্যাসটো কিমান হ'বগৈ 4 হ'বগৈ অৰ্থাৎ চোৱা কেনেদৰে কৰিম নাম্বাৰ 3ৰ সলিউশন 3 নম্বৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম 3 নম্বৰ প্ৰশ্নটো সমাধান কৰাৰ বাবে আমি প্ৰথমে স্কেলৰ সহায়ত প্ৰথমে 8 সেন্টিমিটাৰ জোখৰ এডাল প্ৰথমে ৰেখাখণ্ড অংকন কৰি ল'ম এই ৰেখাখণ্ডডালৰ এই বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ আৰু ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ যেহেতু এ বি 8 সেন্টিমিটাৰ সেইকাৰণে আমি এই এ বিক সমানে দুটা ভাগত ভাগ কৰিব লাগিব দুটা ভাগত কেনেকৈ ভাগ কৰিম এই স্কেলৰ পৰা তোমালোকে কম্পাছৰ সহায়ত 8ৰ আধা কিমান হ'বগৈ 4 সেইকাৰণে এই 4 সেন্টিমিটাৰ জোখৰ তোমালোকে যোগটো লৈ ল'বা যোগটো লৈ পেলাই এ বিন্দুটোক কেন্দ্ৰ কৰি এ বি ৰেখাখণ্ডৰ ওপৰত এইদৰে এটা বিন্দু চিনাক্তকৰণ কৰি ল'বা আৰু এই বিন্দুটোক আমি চি বুলি ধৰি লৈছোঁ অৰ্থাৎ এ চিৰ যোগটো কিমান এতিয়া 4 সেন্টিমিটাৰ আৰু বি চিৰ যোগটো কিমান 4 সেন্টিমিটাৰ এতিয়া আমি এই এ চিক সমানে দুই ভাগত ভাগ কৰিব লাগিব আকৌ এই বি চিক সমানে দুই ভাগে ভাগ কৰিব লাগিব এ চিৰ যোগটো কিমান যেহেতু 4 সেন্টিমিটাৰ 4ৰ আধা কিমান হ'বগৈ 2 সেন্টিমিটাৰ আমি স্কেলৰ পৰা কম্পাছৰ সহায়ত 2 সেন্টিমিটাৰৰ ব্যাসাৰ্ধৰ যোগটো লৈ ল'ম এইদৰে তোমালোকে 2 সেন্টিমিটাৰৰ যোগটো লৈ ল'বা লৈ পেলাই এ বিন্দুত কেন্দ্ৰ কৰি এইদৰে এ চিৰ ওপৰত এটা বিন্দু চিনাক্তকৰণ কৰি লোৱা আৰু এই বিন্দুটোৰ নাম দি লৈছোঁ আমি ডি বুলি ঠিক একেধৰণে আমি এতিয়া স্কেলৰ পৰা কম্পাছৰ সহায়ত 2 সেন্টিমিটাৰৰ যোগ লৈ পেলাই এতিয়া এই বি বিন্দুটোক কেন্দ্ৰ কৰি আমি এইদৰে বি চি ৰেখাখণ্ডৰ ওপৰত এইদৰে আমি এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু এই বিন্দুটোৰ নাম দিলোঁ আমি ই বুলি এতিয়া আমি এই ডি বিন্দুটোক কেন্দ্ৰ কৰি এ ডিক ব্যাসাৰ্ধ হিচাপে লৈ আমি এটা কি কৰিব লাগিব বৃত্তচাপ আমি এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিব লাগিব এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিব লাগিব এইদৰে তোমালোকে ওপৰৰ ফালে এটা বৃত্তচাপ অংকন কৰি দিবা আৰু এটা বৃত্তচাপ আমি এতিয়া এই ই বিন্দুটোক কেন্দ্ৰ কৰি ই আৰু বি ব্যাসাৰ্ধ হিচাপে লৈ পেলাই আন এটা বৃত্তচাপ আমি তলফালে অংকন কৰিম তোমালোকে ওপৰৰ ফালে অংকন কৰিব পাৰা মই তলফালে অংকন কৰি দিছোঁ এইদৰে তোমালোকে আন এটা বৃত্তচাপ তলফালে অংকন কৰি দিবা এইদৰে অংকন কৰি দিবা আৰু এইটো হ'ল আমি আঁকিবলগীয়া 3 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ আমাক কি আঁকিব দিছিলে তৰংগবোৰ অংকন কৰিবলৈ দিছিলে আৰু এয়াই হৈছে আমি আঁকিবলগীয়া তৰংগ এইটো হ'ল 3 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'বা আৰু যদি ইয়াৰ যদি অংকন প্ৰণালীটো লিখিবলৈ দিয়ে তেতিয়াহ'লে মই ইয়াত আগতীয়াকৈ লিখি থৈছিলোঁ ষ্টেপ 1 এ বি 8 সেন্টিমিটাৰ বাহু বিশিষ্ট এডাল ৰেখাখণ্ড আঁকা হ'ল ষ্টেপ 2 এ বি বাহুৰ ওপৰত চি এটা বিন্দু এনেদৰে স্থাপন কৰা হ'ল যাতে এ চি 4 সেন্টিমিটাৰ হয় এতিয়া এ চি আৰু চি বিৰ ওপৰত যথাক্ৰমে ডি আৰু ই দুটা বিন্দু লোৱা হ'ল যাতে এ ডি 2 সেন্টিমিটাৰ আৰু ই বি 2 সেন্টিমিটাৰ হয় ষ্টেপ 3 এতিয়া ডি আৰু ই কেন্দ্ৰ হিচাপে আৰু ব্যাসাৰ্ধ
2 সেণ্টিমিটাৰ লৈ এ বি বাহুৰ ওপৰৰ পিনে এটা অৰ্ধবৃত্ত আৰু তলৰ পিনে আৰু এটা অৰ্ধবৃত্ত কম্পাছৰ দ্বাৰা অংকন কৰা হ'ল। এই চিত্ৰটোৱে হৈছে অংকন কৰিবলগীয়া তৰংগবোৰ। এইটো আমাৰ 3 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে চাই লিখি ল'বা। তোমালোকে নিজেও এইখিনি কৰিব পাৰা। মই ইয়াত চোৱা এ বি 8 সেণ্টিমিটাৰ লৈছো। তোমালোকে 10 সেণ্টিমিটাৰ ল'ব পাৰা, 12 সেণ্টিমিটাৰ ল'ব পাৰা, 14 সেণ্টিমিটাৰ লৈ পেলাই তোমালোকে এনেধৰণে তৰংগবোৰ অংকন কৰি ল'বা। ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ড্ৰ 4 আইডেণ্টিকেল ৱেভছ উইথ হাফ চাৰ্কেলছ। আৰু চোৱা অসমীয়াত কি কৈছে, অৰ্ধবৃত্তৰে 4টা একেধৰণৰ তৰংগ অংকন কৰা। অৰ্থাৎ চোৱা কেনেধৰণে কৰিম। নাম্বাৰ 4ৰ সলিউশ্যন চোৱা কেনেধৰণে কৰিবা। প্ৰথমে স্কেল পাত আৰু পেঞ্চিলৰ সহায়ত আমি 10 সেণ্টিমিটাৰ জোখৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'ম। এইদৰে তোমালোকে প্ৰথমে এডাল ৰেখাখণ্ড অংকন কৰি ল'বা। ৰেখাখণ্ডডালৰ ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ, ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ। যেহেতু চোৱা আমাৰ প্ৰশ্নটোত কৈছে যে 4টা অৰ্ধবৃত্ত অংকন কৰিব লাগিব, সেইবাবে আমি স্কেলৰ পৰা 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ জোখ লৈ আমি এ বিন্দুৰ ওপৰত কম্পাছডাল বহাই পেলাই এইদৰে এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু এই বিন্দুটোৰ নামটো আমি দি ল'লোঁ চি বুলি। ঠিক তেনেদৰে 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধ লৈ এতিয়া আমি এই চি বিন্দুৰ ওপৰত কম্পাছডাল বহাই পেলাই এইদৰে আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু এই বিন্দুটোৰ নাম দিলোঁ আমি ডি বুলি। ঠিক একেধৰণে 1 সেণ্টিমিটাৰ জোখ লৈ ডি বিন্দুৰ ওপৰত কম্পাছডাল বহাই পেলাই আমি আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম। এই বিন্দুটোৰ নাম আমি ই বুলি ধৰি ল'লোঁ। ঠিক একেধৰণৰ জোখ লৈ 1 সেণ্টিমিটাৰৰ জোখ লৈ আমি ই বিন্দুৰ ওপৰত কম্পাছডাল বহাই পেলাই আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি এফ বুলি। ঠিক একেধৰণে 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ জোখ লৈ এফ বিন্দুৰ ওপৰত কম্পাছডাল বহাই পেলাই আমি এইদৰে আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি জি বুলি। ঠিক একেধৰণে 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ জোখ লৈ জি বিন্দুৰ ওপৰত কম্পাছডাল বহাই পেলাই আন এটা আমি বিন্দু চিনাক্তকৰণ কৰি ল'লোঁ। এই বিন্দুটোৰ নামটো দিলোঁ আমি এইচ বুলি। এতিয়া আকৌ এইচ বিন্দুটোৰ ওপৰত কম্পাছডাল বহাই পেলাই একেধৰণে জোখ লৈ পেলাই আমি আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'ম আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি আই বুলি। এতিয়া আই বিন্দুৰ ওপৰত আমি কম্পাছডাল বহাই পেলাই 1 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ জোখ লৈ আন এটা বিন্দু চিনাক্তকৰণ কৰিলোঁ আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি জে বুলি। এতিয়া এই জে বিন্দুৰ ওপৰত আমি কম্পাছডাল বহাই পেলাই এইধৰণে আমি আন এটা বিন্দু চিনাক্তকৰণ কৰি ল'লোঁ আৰু এই বিন্দুটোৰ নামটো দিলোঁ আমি কে বুলি। এতিয়া আমি কি কৰিব লাগিব, 4টা অৰ্ধবৃত্ত অংকন কৰিব লাগিব। এতিয়া চোৱা কেনেধৰণে কৰিম। এতিয়া আমি এই এ চি যোনটো ব্যাসাৰ্ধৰ জোখ আছে এই জোখটো লৈ পেলাই চি বিন্দুটোক কেন্দ্ৰ কৰি আমি ওপৰৰ ফালে এটা বৃত্তচাপ অংকন কৰিম। ওপৰৰ ফালে এটা বৃত্তচাপ অংকন কৰিলোঁ। এতিয়া আমি এই ই বিন্দুটোক কেন্দ্ৰ কৰি আমি আন এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিম। এতিয়া আমি এই জি বিন্দুটোক কেন্দ্ৰ কৰি এতিয়া আমি আন এটা বৃত্তচাপ ওপৰৰ ফালে অংকন কৰিম। কৰিলোঁ। এতিয়া আমি এই আই বিন্দুটোক কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ আমি ওপৰৰ ফালে অংকন কৰিম। আই বিন্দুটোক কেন্দ্ৰ কৰি আন এটা বৃত্তচাপ তোমালোকে ওপৰৰ ফালে অংকন কৰি দিবা। এইদৰে তোমালোকে চাই অংকন কৰি দিবা। আৰু যেহেতু আমাক 4টা অৰ্ধবৃত্তৰ তৰংগ অংকন কৰিব দিছে, যেহেতু আমি ইয়াত 4টা অৰ্ধবৃত্ত তৰংগ অংকন কৰিলোঁ আৰু এয়ে হৈছে আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ। তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখি ল'বা। আৰু যদি ইয়াৰ অংকন প্ৰণালীটো যদি তোমালোকক লিখিবলৈ দিয়ে তেতিয়াহ'লে তোমালোকে এনেধৰণে লিখিবা। এ বি 10 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰা হ'ল। কম্পাছৰ সহায়ত এ বিৰ ওপৰত 1 সেণ্টিমিটাৰকৈ দূৰত্বত থকা কিছুমান বিন্দু চি ডি ই এফ জি এইচ আই জে আৰু কে চিহ্নিত কৰা হ'ল।
স্তৰ 2 এতিয়া চি বিন্দু কেন্দ্ৰ কৰি আৰু এ চি ব্যাসাৰ্ধ হিচাপে লৈ এটা অৰ্ধবৃত্ত অংকন কৰা হ'ল স্তৰ 3 একেদৰে ই জি আৰু আই বিন্দু কেন্দ্ৰ কৰি এ চিৰ সমান ব্যাসাৰ্ধ লৈ আন তিনিটা অৰ্ধবৃত্ত অংকন কৰা হ'ল এই চাৰিটা হ'ল আমি অংকন কৰিবলগীয়া অৰ্ধবৃত্ত এইটো হ'ল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ অৰ্থাৎ অংকন প্ৰণালীখিনি অসমীয়াত লিখি দিয়া আছে তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা আৰু যদি ইংলিছত লিখা তেতিয়াহ'লে এনেধৰণে লিখিবা স্টেপ 1 let us draw a line segment AB of length 10 cm with the help of a compass. Some marks as point C, D, E, F, G, H, I, J, and K on AB which are at a distance of 1 cm each. Step 2. Now taking C as a center and AC as radius, draw a half circle. Step 3. Similarly, taking E, G, and I as center and a radius of length AC, draw 3 half circles. These 4 are the required half circles. এটো হল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইংলিছত অংকন প্ৰণালীখিনি যদি তোমালোকে যদি অসমীয়াত লিখা তেতিয়াহ'লে ইংলিছত নালাগে আৰু যদি ইংলিছত অংকন প্ৰণালীখিনি লিখা তেতিয়াহ'লে অসমীয়াত নালাগে এটো হল আমাৰ 4 নম্বৰ প্ৰশ্নৰ উত্তৰ ইয়াৰ পাছত চোৱা কৰি চাও আহা 8.2 প্ৰশ্নখিনি চোৱা কি কৈছে প্ৰথমে ইংলিছত চাই লোৱা Can you tell the name of the adjacent square? আৰু চোৱা অসমীয়াত কি কৈছে তুমি কাষৰ বৰ্গটোৰ নাম ক'ব পাৰিবানে চোৱা ইয়াত এখন বৰ্গ দিয়া আছে এই বৰ্গখনৰ নাম ক'ব পাৰিবানে এই বৰ্গখনক তুমি কেনেধৰণে নামাকৰণ কৰিবা চোৱা কেনেধৰণে কৰিবা ইয়াত চোৱা কি লিখা আছে a তাৰ পিছত কি বুলি ক'বা b a b c d a b c d নহলে আমি এই বৰ্গখনক a d c b বুলি ক'ব পাৰি A D C B so এক নম্বৰ অপচনটো কি দি আছে A B D C A B D C এক নম্বৰটো নহব কাৰণ A B B ৰ পিছত C আহিব লাগিছিল কিন্তু ইয়াত যেহেতু D বুলি কৈছে তাৰ মানে এক নম্বৰটো নহবগৈ B নম্বৰটো কি কৈছে চোৱা A B C D A B C D তাৰ মানে এইটোৱে শুদ্ধ হ'বগৈ B নম্বৰ অপচনটো কি হ'বগৈ শুদ্ধ C নম্বৰটো কি কৈছে চোৱা A C D B A C এৰ পিছত চোৱা C বুলি নহবগৈ এৰ পিছত কি আহিব D আহিব নহলে এৰ পিছত B আহিব তাৰপিছত ডি নম্বৰটো এ ডি বি সি এইটো কি হ'বগৈ অশুদ্ধ হ'বগৈ তাৰ মানে এই এক নম্বৰৰ কাৰণে বি নম্বৰ অপচনটো শুদ্ধ হ'ব যেহেতু চোৱা কৰি চাও হা 8.2 ত এটাহে প্ৰশ্ন দিয়া আছিল হেতু ইতিমধ্যে আমি সমাধান কৰিলুৱে আৰু এইখিনি আছিল আমাৰ কৰি চাও হা 8.2 প্ৰশ্নৰ উত্তৰখিনি আৰু যদি তোমালোকে যদি ভিডিওটো যদি ভাল লাগিছে তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো শেয়াৰ কৰিবা আৰু কমেন্ট কৰিবলৈ নাপাহৰিবা সকলোকে ধন্যবাদ